সাপতগ্ৰাম মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ অস্থায়ী কাৰ্যালয়ৰ উদ্বোধন। বৃহত্তৰ সাপতগ্ৰাম অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ সাপতগ্ৰাম নগৰত 2022 চনত প্ৰতিষ্ঠা লাভ কৰা সাপতগ্ৰাম মাল্টিমিডিয়া প্ৰেছ ক্লাবখন পুনৰ জীৱিত কৰাৰ লক্ষ্য আগত ৰাখি আজি সাপতগ্ৰামত থকা পেট্ৰল পাম্পৰ বিপৰীতে অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক বিলাসীপাৰাৰ পূব সমষ্টি তথা বৰ্তমানৰ অসমৰ বেচা-কিনা নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহে। আৰু এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মাল মণ্ডল চেয়াৰপাৰচন সপ্তগ্ৰাম টাউন কমিটি মহিবুল হক চৌধুৰী প্ৰফুল্ল কলিতাক আদি কৰি প্ৰায় শতাধিক লোক। উল্লেখযোগ্য যে অসমৰ বেচা-কিনা নিগমৰ অধ্যক্ষই কয় যে মই বহুত আনন্দিত হৈছোঁ আৰু কয় ভাল নিউজ কৰক, সমাজৰ হকে কাম কৰক, ৰাইজে ভাল পাব। যিবিলাক ডেভেলপমেণ্ট কাম হোৱা নাই সেইবিলাক চৰকাৰক অৱগত কৰক, এনেদৰে মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। সপ্তগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ মহিবুল হক চৌধুৰীদেৱে কয় যে আমাৰ বহুদিনীয়া অভাৱ সপ্তগ্ৰাম মাল্টিমিডিয়া প্ৰেছ ক্লাব আজি উদ্বোধনী হৈছে, তাক লৈ আমি নথৈ আনন্দিত। সাপতগ্ৰাম অঞ্চলৰ যি অভাৱ অভিযোগ এই সমস্যাবোৰ যাতে ভালকৈ উপস্থাপন কৰিব পাৰে আৰু চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিব পাৰে তাকে কামনা কৰে মহিবুল হকে। বহুদিনীয়া অভাৱ আমাৰ যে প্ৰেছ ক্লাবৰ এটা স্থায়ী কাৰ্যালয়, সেই কাৰ্যালয়ৰ আজি শুভ উদ্বোধন হৈছে, তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি আশা ৰাখিছোঁ এই কাৰ্যালয়ৰ যোগেদি এই অঞ্চলৰ সাংবাদিক বন্ধু বান্ধৱীসকলে সাপতগ্ৰাম অঞ্চলৰ যি অভাৱ, যি অভিযোগ, যি আমাৰ প্ৰব্লেম আছে সেই সমস্যাসমূহ যাতে পজিটিভ ৱেত উপস্থাপন কৰি পেলাই আমাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, লগতে যিকোনো বিষয়ৰ ওপৰত এটা পজিটিভ দৃষ্টিভংগী লৈ পেলাই এই অঞ্চলৰ ৰাইজৰ মাজত এটা জনমত ক্ৰিয়েট কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে আপোনালোকে গণতন্ত্ৰক এটা পজিটিভ দৃষ্টিভংগীত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ জাতীয় স্বাৰ্থত আপোনালোকে কাম কৰি যাওক, অসমৰ স্বাৰ্থত কাম কৰি যাওক, আৰু তেতিয়াহে আমাৰ দেশ শক্তিশালী হ'ব, আমি এটা ভাল ৰাষ্ট্ৰ গঠন কৰিব পাৰিম, এই কামনা কৰিছোঁ আপোনালোকৰ পৰা। খুব ভালো লাগছে সাপতগ্রামের আজি আপনাদের যেটু ঘর লইছে রাস্তার উপরে মেইন টাউনের উপরত খুব ভাল লাগিছে। প্রেসের বন্ধুসকলক মই অনুরোধ করো ভাল নিউজ করক, সমাজের হকে কাম করক, নিশ্চয় আপনাদের ভাল পাব আর রাইজেও ভাল পাব। আর প্লাস যি ডেভেলপমেন্ট চতুর্দিকে হয়ে আছে এইবিলাকও এনগেজ করব, যিবিলাক কাম হওয়া নাই হব লাগিছিল এটাও সরকারক অবগত করা প্রেসর কাম, এইবিলাক কাম করক। নিশ্চয়ই সাপতগ্রাম প্রেস ক্লাব একদিন উন্নতির আগবাঢ়িব, সংখ্যা বঢ়াওক। যিমান মানুহ প্ৰেছত আহিব খোজে, নিউজ চেনেলত আহিব খোজে, চবকে সামৰি লৈ এটা একতাৰ বান্ধন যাতে গঠন ইয়াৰ পৰা এটা মাত্ৰা যায়, কেনে সাপতগ্ৰাম প্ৰেছ ক্লাবত একতাৰ এটা বান্ধন আছে। এইখন হ'লে সমাজত এটা আমূল পৰিৱৰ্তন আহিব বুলি মই ভাবোঁ। সাপতগ্ৰামত এই মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ আনুষ্ঠানিকভাৱে যি আজি ঘৰৰ উদ্বোধন কৰা হ'ল, তাত উপস্থিত হৈ আমি আনন্দিত হৈছোঁ। আমি ভাবিছোঁ যে অহা দিনবোৰত আমাৰ সাপতগ্ৰাম বা ওচৰ চুবুৰীয়া অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, ৰাইজৰ যিবিলাক দুৰ্গতি বা দাবী আছে সেইসকল পূৰণৰ ক্ষেত্ৰত আমাৰ মিডিয়া বন্ধু বান্ধৱসকলে এটা ডাঙৰ অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ জৰিয়তে আমি আমাৰ বহুদিনৰ যিবিলাক আমাৰ সমস্যা আছে তাৰ পৰা আমি পৰিত্ৰাণ পাম, এই আশা ৰাখিছোঁ। নয়াহাটৰ পৰা ৰাহুল দাসৰ ৰিপৰ্ট, কে নিউজ 7।